এইজন এজন খেতিয়ক, এওঁ খেতিৰ পৰাহে আমি খাই আছোঁ। আল্লাই খুৱাইছে, কিন্তু খেতি কৰা শক্তিটো এওঁক আল্লাই দিছে। গতিকে এজন খেতিয়কে চিন্তা কৰিছে যে মোৰ ছোৱালীজনী উচ্চ শিক্ষিত হওক। কিহত পঢ়ি আছা তুমি? মই ক্লাছ 7ত পঢ়ি আছোঁ। ক্লাছ 7ত পঢ়ি আছে খেতিয়কৰ ছোৱালীজনীয়ে, তাৰ লগতে মুক্তবৰ শিক্ষাও তেওঁ লৈছে। কি ক'ব আপুনি, এজন সফল পিতৃ আপুনি? আলহামদুলিল্লাহ, মই বহুত শুক্ৰিয়া আদায় কৰিছোঁ উলামায়ে ইছলাহে মুআছছৰা তথা নাহৰণি ফতুৰ চুক জামাতৰ সমূহ ৰাইজলৈ আৰু যিমান ওলামাসকল আছে, যিমানসকলে উদ্যোক্তাসকলে যিখিনি কষ্ট কৰিছে, সেইখিনিক মই কৃতজ্ঞতা আদায় কৰিছোঁ। তেওঁলোকৰ ওচৰত আমি চিৰঋণী হৈ ৰ'ম আৰু বিশেষকৈ আমাৰ যিজন আমাৰ মুক্তবৰ উস্তাদ শিক্ষক মৌলানা শামছুল আলম চাহাব, তেখেতলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিছে। আৰু লগতে আপুনি যে আপোনাৰ চেনেলৰ যোগেদি মোক এই কথাষাৰ ক'বলৈ সুযোগ দিছে, তাৰ বাবে মই সকলোৰে ওচৰত কৃতজ্ঞতা আদায় কৰিছোঁ। আৰু কথা হ'ল, আচলতে আমি দুনিয়াবী যিটো শিক্ষা, স্কুলীয়া যিটো শিক্ষা, এইটোক আমি বহুত ডাঙৰ এটা শিক্ষা বুলি গ্ৰহণ কৰি লৈছোঁ। কিন্তু আমাৰ যে আখিৰাতৰ যিটো দ্বীনী শিক্ষা, পাক কালামক লৈ যিখিনি আমি পঢ়িব লাগে, যিমানখিনি শিকিব লাগে, সেইখিনিৰ ওপৰত আমি চিন্তা ফিকিৰ কৰা যিসকলে কৰিবলৈ আগবাঢ়ি আহিছে, তেওঁলোকলৈ শ্ৰদ্ধা থাকিল। গতিকে মই ইয়াকে ক'লোঁ আৰু ইয়াকে কৈ মই সামৰিছোঁ। বহুত বহুত ধন্যবাদ থাকিল।